পৰীক্ষা হৈ আছে ভাৰ্নাইৰ হেতু কাৰণে প্ৰেক্টিস একদিন ঘৰতে কৰি আছে মানে ফিল্ডলে পঠিওৱা নাই গতিকে যেহেতু পৰীক্ষা হৈ থাকিলে নিজে অকনমান ঘৰতে প্ৰেক্টিস কৰাইছো কাৰণ পঢ়াটো বিৰাট জৰুৰী আৰু হেয়া ভাৰ্নাইৱে ঘৰতে অলপ প্ৰেক্টিস কৰিবলৈ কাৰণে ওলাই গৈছে আৰু আমাৰ ঘৰৰ চোতালতে তাৰ কাৰণে সৰু প্ৰায় পিচ এখন বনাই থোৱা আছে হি যিমানে ডাঙৰ হৈ যায় পিচখন আমি হিমানে বহল কৰি গৈ যাও মানে ডাঙৰ কৰি গৈ যাও মানে গৈ থাকো আৰু আপোনালোকেটো জানে ভাৰ্নাইৱে একদম সৰুৰ পৰা 4.5 বছৰৰ পৰা বেটখন চুচৰাই খুব বেটবল খেলে মানে তাৰ পাছতে লাহে লাহে আমি দিলু প্ৰেক্টিছত আৰু এতিয়া হেয়া প্ৰেক্টিস কৰাৰ আগত হি ৱাৰ্ম আপ কৰিছে অকনমান আৰু মই ভাবিলো আপোনালোকক অকনমান দেখাই দিও কাৰণ আপোনালোকে ভাৰ্নাইক বিৰাট বেছি মৰম কৰে আচৰিত মানে আৰু বিৰাট সৰুৰ পৰা দেখিছে আপোনালোকে গতিকে আপোনালোকৰ ভাৰ্নাইও বহুত ডাঙৰ হৈ গল এতিয়া আৰু আগতকে অকনমান এক্টিভ হৈছে মানে কথা পাতিছে বাকি হি সবতে ফিজিক্যালি বা পঢ়া শুনাখিনি ভগৱানৰ কৃপাত পুৰা এক্টিভ কিন্তু হি কথা খুব কম কয় হেতু এটা টেনশন মানে হি মানে ঠাণ্ডা মুণ্ডাকে আমন জীমনকে বহি থাকে হেতু এটা মোৰ বিৰাট বেছি চিন্তা লাগে আৰু স্কুলতো মেমৰ লগত হেয়া ডিসকাস কৰোতে মোৰ আধা টেনশন হৈ থাকে মানে কি হ'ব কি নহব তাক মানে আপুনি 10টা কথা সুধিলে হি বহুত লাহেকে দুটা কথা কব আৰু এনেকুৱা হেতু অকনমান প্ৰবলেম হয় বাকি অকলে থাকে হি অকলে খেলা ধুলা কৰে হেনেকুৱা আৰু যেটো সময়ও নাপায় ৰাতিপুৱা স্কুলৰ পৰা দৰাদৰিকে আহি আকৌ অকনমান সময় ভাতগিটা খাই ৰেষ্ট লৈ আকৌ ফিল্ডলে গুচি যায় ফিল্ডৰ পৰা গধুলি 6:30 এনেকাত আহি আকৌ ৰেষ্ট কৰি হোমৱৰ্ক কৰি আকৌ শুয়ে যায় গতিকে হেয়া সময় নোহোৱা হৈছে লৰাছলিৰ উপায় নাই সেই কাৰণে ভাৰ্নাইক টিউচন দিয়া নাই পঢ়া শুনাৰ কাৰণে এক্সট্ৰা ক্লাছ দিয়া নাই কাৰণ সময় বহুত বেছি তাৰ কাৰণে নোহোৱা হৈ গৈছে আৰু তাতে আৰু অলপ যদি এক্সট্ৰা ক্লাছ দিদু লৰাটো বিৰাট বেছি বিজি হৈ যাব আৰু কষ্ট পাব হি আসলতে সেই কাৰণে ঘৰতে যি পঢ়ে ধুনিয়াকে পঢ়িছে আৰু ভগৱানৰ আৰু আপোনালোকৰ আশীৰ্বাদত বহুত বেছি সুকাও নহয় পিছে বাৰু যে কি নহক নিজে জানি দিমাগে পঢ়িলে হয় আৰু ন ক্লাস 2 পাইছে লাহে পঢ়িব আৰু বৰ বেছি প্ৰেছাৰ নিদু মই লৰা লুটি খাই পৰি গৈছেগে মানে গতিকে হি যেটো পৰীক্ষা হৈয়া আছে এটা পৰীক্ষা গল আজি হতি দুটা পৰীক্ষা তাৰ পাছত আৰু দুটা আছে নেকি আৰু তাৰ পাছতে আৰু পৰীক্ষা শেষ হৈ গলে ধুনিয়াকে হি ফিল্ডলে যাব পাৰিব বিৰাট বেছি মিস কৰিছে শ্যাম ছাৰ আজাদুৰ ছাৰ আৰু সেমিম ছাৰ সকলক বিৰাট মিস কৰিছে হি মানে হি যাব লাগে তাতে খেলিব লাগে ফ্ৰেণ্ডক মিস কৰিছে একদম মানে কেতিয়া যাম কৈ গতিকে মই ফুসলাই মেলি থৈছো আৰু দুদিনমান ৰবা পৰীক্ষা শেষ হলেহে যাব লাগিব এনেকে আসলতে খেলা ধুলাও বিৰাট জৰুৰী কিন্তু পঢ়াটো বিৰাট জৰুৰী পঢ়া আৰু খেলা ধুলা 19-20 কৰি হলো যাব লাগিব এনেকুৱা নহয় যে বহুত বেছি খেলাতে ভাল পঢ়াত একদম বেয়া পঢ়াটোটো লৈ মেলি আগবাঢ়িব লাগিব বা পঢ়াত বহুত বেছি ভাল হি খেলাত নোৱাৰিছে তেতিয়া মোৰ অলপ টেনশন হ'ব গতিকে মই ভাবো অকনমান কম বেছিকে ধুনিয়াকে যাব লাগিব আৰু হি নিজৰ কিট বিলাক ধুনিয়াকে পিন্ধি লৈছে আৰু পিন্ধি মেলি সুচৰাই বেটখন লৈ গৈ আছে এনেকে হি লাইন টানি লৈছে মই মান বৰকে নাজানো দেউতাকে জানে বাৰু মই নাজানো তাৰ পিছতে হে পিচখন যে আগতকে অকনমান ডাঙৰ কৰিলো এতিয়া লাহে অহা বছৰ আকৌ অকনমান ডাঙৰ কৰিম আসলতে ডাঙৰ অকন কৰি গৈ থাকো তেতিয়া খেলিবলৈ অলপ সুবিধা হয় আৰু আমাৰ চোতালখন মানে আমি আধাখিনি তাৰ কাৰণে মানে দি দিলো ভাৰ্নাইৰ কাৰণে পিচখনৰ কাৰণে বহুত বেছি জাগাও নাই অকনমান জাগা তাতে আৰু সৰু গছ গছনি কিবা কিবি অকনমান লগাই দিছো হেউজিয়া কৰি ৰাখি থৈছো আৰু কিবা এটা ভাল লাগে ন তাৰ পাছতে হেয়া মানে ধুনিয়াকে তাৰ কিট বেট পানী সানি সব বাহিৰতে আনি দিছো যাতে তাৰ হে প্ৰেক্টিসৰ ভাইবছটো আহে আৰু হি প্ৰেক্টিস কৰি থাকিলে ভিতৰলে কেতিয়াও না যায় মানে তাৰ প্ৰেক্টিস শেষ হ'ব তাৰ পাছতে হি ভিতৰলে যাব মানে সুসু কৰিব লাগিলেও কি কৰে হি জানে নে একদম হেই পিছফালে মানে অকনমান হাবি নিচিনা আছে হেফালে গুচি যায়গে সুসু কৰিবলৈ মানে ভিতৰলেও না যায় আৰু মানে কিট এনেকুৱা পিন্ধি মেলি তাৰ মানে মন না যায় গটিকে একদিন অকনমান ঠেনঠেনাই আছে প্ৰেক্টিসত যাব নাই পোৱা কাৰণে মই কৈছো তুমি ঘৰতে খেলা জান আৰু কোমানে খুব বেছি দুদিন তাৰ পাছত আমি সদায় খেলিমগে এনেকে কওঁ আৰু কাৰণ প্ৰেক্টিসলে গলে মানে ভাগৰ লাগি আহিব গধুলি আহি আকৌ পঢ়িব নাপাব আকৌ ৰাতিপুৱাটো পঢ়িবলৈ সময় নাথাকে যেহেতু সোনকালে যাব লাগে স্কুল 7টাত ৰেডি হ'বই লাগিব সেই কাৰণে কি কৰো জানে নে মই একদিন নাই পঠুৱা আৰু হি ধুনিয়াকে খেলি আছে আসলতে কি জানে এই হেৰি বিলাক বহুত বেছি গধুৰ থাকে ন পিন্ধা বিলাক মই বৰ বেছি
নাজানো নি গাৰ্ডে হওক চেছ গাৰ্ডে সেই নি গাৰ্ডটো অকণমান চাগে অকণমান গধুৰ ভাৰী ভাৰী লাগে মই বৰ বেছি নাজানো ল'ৰাইহে গম পাব বা আপোনালোকে যোনসকলে খেলে আপোনালোকে গম পাব কষ্টটো আছে ন আচলতে সকলো খেলতে কষ্ট আছে জানেনে ল'ৰা ছোৱালীয়ে কষ্ট কৰিবই লাগিব আৰু মই ভাবোঁ যিখিনি আমি নাপালোঁ সেইখিনি ল'ৰা ছোৱালীয়ে পাওক ল'ৰা ছোৱালীয়ে কষ্ট কৰক খেলক আৰু তাৰ আগ্ৰহ আছিলে কাৰণে ইয়াতে দি দিলোঁ ভবা নাছিলোঁ মই আৰু এনেই ক'তনো আৰু সৰুৰ পৰাই মই এইবোৰ খেল চেল বুলি ভবা নাছিলোঁ কিন্তু সদায় যিহেতু বেট বল লৈ খেলি থকা দেখি আৰু দেউতাকে ক'লে নাই মোৰতো মন আছেই যিহেতু দেউতাকেও খুব ক্ৰিকেট খেলি ভাল পায় সেইকাৰণে আৰু দি দিলোঁ এয়া বলটো দেখিছেনে এইটো হাৰ্ড বল বুলি কয় নেকি বিৰাট বেছি গধুৰ এইটোৱে বৰ্তমান প্ৰেক্টিচ কৰোৱা হৈ আছে তাক আৰু এতিয়া মই দূৰৰ পৰা কেমেৰাটো কৰি অলপ দেখাই দিছোঁ সি দূৰৰ পৰা কেনেকৈ মানে কেনেকৈ খেলিছে মই আপোনালোকক অলপমান দেখাই দিলোঁ ইয়াতে গতিকে এনেকৈ ভাৰ্ণাৱে প্ৰেক্টিচ কৰক তেতিয়ালৈকে মই গধূলিৰ খানা মানে ৰাতিৰ খানা ৰেডি কৰোঁৱে মই বিৰাট বেছি সোনকালে 4:30 5টাত মোৰ ভাত পানী বনাই আজৰি হৈ যাওঁ কাৰণ সোনকালে খাই আকৌ সোনকালে হ'ব লাগিব যে ভাগৰ লাগে গতিকে সি ইয়াতে প্ৰেক্টিচ কৰে মানে মই ৰাতিৰ খানা ৰেডি কৰোঁ আৰু তাৰ পাছতে আৰু এটা কথা কি জানেনে তাক মই এটা বটলত নেমু পানী এবটল বেলেগকৈ থৈ দিওঁ বা বেলেগকৈ পানী দিওঁ কেতিয়াবা গ্লুকন দি এনেকৈ বটলত ভৰাই থৈ দিওঁ তেতিয়া মানে ভাগৰ লাগি থাকিলে খাই থাকিলে অকণমান এনাৰ্জি পাব ন আৰু সেয়া খেলি মেলি অকণমান ৰেষ্ট লৈছে মই গোটেই টুপিটো খুলি দিছোঁ ল'ৰা ঘামি জামি অৱস্থা নাই মোক মানে এটাই টেনশ্যন মোৰ ল'ৰাই কথা নাপাতে আৰু আপোনালোকে যদি আশীৰ্বাদ কৰে সি আৰু ধুনীয়াকৈ স্পীডত কথা চথা পাতিব আৰু সি মানে মনে বেছিকৈ থাকে সেইটো এটা টেনশ্যন ঠাণ্ডা মুণ্ডা আমন জীৱনকৈ বহি থাকে ফূৰ্তি কৰে আৰু কেতিয়াবা যেতিয়া ঘৰত একদম পূৰা মানে পূৰা বেছি ফূৰ্তি লাগে ফূৰ্তি কৰে ঘৰত লাহে লাহে কথা পাতে কিন্তু সেই স্কুলত একদমেই কথাটো বৰ বেছি নাপাতে সেয়া এটা টেনশ্যন হৈ যায় বাৰু যি কি নহওক ধুনীয়াকৈ ল'ৰাই খেলিছে আপোনালোকৰ আশীৰ্বাদ কৰিব যাতে ভাৰ্ণায়ো ধুনীয়াকৈ খেলিব পাৰে